নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই দিলদাৰ বন্ধুসকল লগতে চাওক আজিৰ সন্ধিয়াৰ দুটা খুবই গুৰুত্বপূৰ্ণ খবৰ আজিৰ প্ৰথমটো খবৰ নৱবৰ্ষৰ প্ৰাকক্ষণত মোদী চৰকাৰৰ আন এক বৃহৎ উপহাৰ ৰেচন কাৰ্ডৰ দৰে আন এক অবিলাহী আঁচনি ঘোষণা কৰিছে মোদী চৰকাৰে এইবাৰ বিনামূলীয়া নহয় এইবাৰ ৰেহাই মূল্যত লাভ কৰিব চৰকাৰী চাউল নৱবৰ্ষৰ প্ৰাকক্ষণত সাধাৰণ জনতাক দিছে এই সুখবৰ শীঘ্ৰেই 25 টকাতে লাভ কৰিব চৰকাৰী চাউল প্ৰতি কেজি চাউলৰ বাবদ 25 টকা ৰেহাই মূল্যত পাব জনতাই চৰকাৰী এজেন্সিৰ জৰিয়তে সস্তাতে লাভ কৰিব আপুনি আপোনাৰ চাউল NFED আৰু NCCFৰ কেন্দ্ৰীয় ভাণ্ডাৰৰ দোকানত পাব এই চাউল আটা দাইলৰ পাছত এবাৰ নতুন আঁচনি ভাৰত চাউল আহি আছে দেহত ভাৰত চাউল নামৰ অবিলাহী আঁচনিখন দেহৰ কোটি কোটি জনতাক সামৰি ল'ব এই অবিলাহী আঁচনিখনে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ মোকাবিলা কৰিবলৈ চৰকাৰৰ এই বৃহৎ প্ৰস্তুতি পৰৱৰ্তী খবৰটো জনোৱাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট যদি ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ মুছলমানকে ধৰি 6টা ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ প্ৰশাসনিক বিষয়া হ'ব খোজা এইসমূহ লোকে প্ৰদান কৰা হ'ব বৃহৎ সকাহ দুখীয়া মুছলমান শিক্ষাৰ্থীৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা চৰকাৰী অনুদানত ধৰ্মীয় সংখ্যালঘুৱে লাভ কৰিব UPSCৰ প্ৰশিক্ষক মুছলমান সহ 6 সংখ্যালঘু সম্প্ৰদায়ৰ চৰকাৰে দিব এই বিশেষ সুবিধা 21 পৰা 27 বছৰ বয়সৰ শিক্ষাৰ্থীয়ে কৰিব পাৰিব এই আবেদন আবেদনৰ বাবে আপুনি লগইন কৰিব লাগিব amdb.assam.gov.in 17 জানুৱাৰীৰ ভিতৰত অনলাইন যোগে দাখিল কৰিব পাৰিব আপুনি ইয়াৰ বাবে আবেদন বাৰ্ষিক আয় 3 লাখ টকাৰ তলৰ পৰিয়ালৰ সন্তানে কৰিব পাৰিব এই আবেদন UPSCৰ পাঠ্যক্ৰমৰ 80% খৰচ বহন কৰিব ৰাজ্য চৰকাৰে আপোনাৰ কোনো মতামত বা অভিযোগ থাকিলে ডায়াল কৰক 7635998002 নম্বৰত